বিশাল কলিতাৰ যি বিশাল মিউজিয়াম যি এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে সঁচাই আদৰণীয়। প্ৰত্যেক দিনাই জনতাৰ সোঁত বৈ আছে ইয়ালৈ তেখেতৰ ঘৰলৈ। আৰু আমি ইয়াত আজি উপস্থিত হৈছেহি, যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছে। আমি সঁচাই আজি বহুত আৱেগিক। আমি ইয়াত আহি উপস্থিত হোৱা দুয়োগৰাকী গণ্যমান্য ব্যক্তিৰ পৰা এই বিশাল কলিতাৰ বিষয়ে তেখেতৰ বাবে অকণমান শুভকামনাৰ বাৰ্তা, লগতে আমাৰ প্ৰাণৰ জুবিনদাৰ এই জাষ্টিছক লৈ লোৱা মই জানিব বিচাৰিছোঁ। আমি সকলোৱে জানো আমাৰ প্ৰাণৰ শিল্পী আজি প্ৰায় 25 দিন আগত আমাক সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু আমি সকলো অসমবাসী আজিও আমি শোকত কৰি আছোঁ। আজি বহুত অনুৰাগী জুবিনদাৰ আছে, আমি সকলোৱে অনুৰাগী। এই অনুৰাগীৰ মাজত বিশালে যিখিনি কাম কৰিছে জুবিনদাৰ হৈ, তেওঁৰ আজি ষ্টুডিঅ'ত আহিছোঁ। সঁচাই বিশাল ষ্টুডিঅ' এইটো। জুবিনদাৰ একদম প্ৰথম গান গোৱা গীতটিৰ পৰা আজিলৈকে প্ৰায় 10,000-ৰ ওপৰৰ কেছেট গান হিচাপে আমি জানিব, প্ৰায় 40,000 গান তো ইমান ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে। মহান শিল্পীগৰাকীৰ মহান অনুৰাগী হওঁ আমাৰ কথা এইখিনিয়ে, যিটো মহান কাম এটা কৰিছে। কাৰণ আমি তেখেতৰ যি সৃষ্টি, সেই সৃষ্টিবিলাক ইমান ধুনীয়াকৈ তেওঁ ইয়াত সংৰক্ষিত কৰি ৰাখিছে। ভৱিষ্যত প্ৰজন্মই এইখিনি ইয়াৰ পৰাই এক অনুপ্ৰেৰণা পাব। আৰু জুবিনদাক সদায় জীয়াই ৰখাত, জুবিনদা অমৰ, আমাৰ মাজৰ পৰা গুচি গৈছে যে জুবিনদা অমৰ, আৰু এই অমৰ সজীৱতা কৰি ৰাখিছে আজি বিশাল কলিতা ডাঙৰীয়াই। আৰু তেওঁৰ এখন মহান পদক্ষেপত আমি সকলোৱে আহিছোঁ, সকলোৱে এই মহান পদক্ষেপক তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।